এয়া দেখিছেনে গৰৈ বিলৰ কাষৰ মাটি এয়া। গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলোৰে ভালেই। মই অকণমান আলু খেতি কৰিব দিছোঁ আমাৰ ওচৰৰে খুৰী এজনীক। তাৰে আজি মোৰ আলু তলিডোখৰ আপোনালোকক দেখুৱাওঁ বুলি আহিলোঁ। চাওকচোন, ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আমি যিহেতু গাঁৱলীয়া মানুহ, সকলো লগতে সাঙুৰ খাই থাকিব লাগে, সেয়েহে খেতিয়ক যিহেতু খেতি নিজে নকৰিলেও আনকে দিছোঁ। এইয়া মোৰ আলু খেতি দেখিছেনে কেনেকুৱা হৈছে ক'বচোন দেই। বোম্বাই আলু। মই আচলতে এয়া এগ্ৰিকালচাৰ অফিচৰ পৰা 1 কুইণ্টেল আলু আনিছিলোঁ। আলু আনি আমাৰ এই কাষৰে খুৰীদেউ এজনী মাটি এনে পৰি আছিলে, ইয়াতে ৰুই থৈছে। এয়া ধুনীয়া হৈছে বাৰু আলু। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে দেখিছেনে। এইজোপা ওচৰৰ পৰা দেখুৱাইছোঁ গছজোপা। এইটো হৈছে সিহঁতৰ ল'ৰাটো। মই গ'লোঁ, খুৰীদেউৱে গম নাপায়, সেয়েহে খুৰী ঘৰত নথকাৰ বাবে ল'ৰাজনক মাতি আহিবলৈ পঠিয়ালোঁ আৰু মই সেয়েহে ভিডিঅ'টো অলপ আলু তলিতে এনেকৈ কৰিলোঁ। এইডোখৰ গৰৈ বিলৰ পৰিৱেশ দেখিছেনে। এইখন কাষতে বিল এখন আছে আৰু এইফালে কাষে কাষে বিলৰ কাষে কাষে গছ। ধুনীয়া পৰিৱেশ। আচলতে এবাৰ পানী উঠি যোৱাৰ বাবে মাটিবোৰ বৰ ভাল নহয় এতিয়া। অসম চৰকাৰ জামুগুৰি চাৰ্কুলৰ ফালৰ পৰা আমাৰ সৰুপানী পঞ্চায়তত বহুতকে এনেকৈ বীজ যোগান ধৰে ফালৰ পৰা, সেয়েহে ময়ো এনেকৈ আনি আলু অলপ ৰুই থৈছোঁ। নিশ্চয় খাবলৈ হ'ব। অকল ময়ে নহয় আৰু মোৰ লগত মোৰ ভণ্টিৰ ল'ৰাটো গৈছিলে, সিও আনিছে। এনেকৈ খেতি কৰি আমি খাবলৈ সুবিধা হয়। কাষে কাষে ধনিয়া দি থৈছে দেখিছেনে। ধনিয়াবোৰ ডাঙৰ হোৱাই নাই, আচলতে দেখাই নাই হ'লে। এইডোখৰে মোৰ আলু খেতি। যদি ভাল হয় খাবলৈ হ'ব আৰু। এবাৰ মাটি চপালে এয়া দেখিছেনে। আৰু এইফালে কাষতে এইডোখৰ সৰিয়হ দিছে। দেখিছে, এইখিনিৰ পৰা হয় এইখিনিলৈকে যথেষ্ট কণ মাটি গ'ল বাৰু। খেতি কৰি থ'লে আচলতে বছৰলৈ হ'লহেঁতেন। এতিয়া অসমীয়া আলু হোৱা হ'লেতো গোটেই বছৰ খাব পাৰিলেহেঁতেন। এতিয়া বোম্বাই আলুটো থৈ পিনি খাব নোৱাৰি, কিমান দিন থাকে খাব পাৰি আৰু পিছত আলুটো বোম্বাই আলুটো নিজেই গেলি যায় মানে, সেয়েহে বছৰ দিন থৈ এইটো খাব নোৱাৰি। অসমীয়া আলু হ'লে যেনিবা থৈ থৈ খাব পাৰে। মোৰ আলু খেতি চাই কেনেকুৱা লাগিলে ৰাইজসকল ক'বচোন। এইয়া আমাৰ খুৰীদেউজনী দেই, খেতিয়ক। এইবোৰ দেখিছেনে বাম খেতি কেনেকৈ কৰিছে। এতিয়া মোক মূলা আনিবলৈ দিছে, এতিয়া মূলা উঘালিবলৈ গৈ আছোঁ। আলু গুটি এইয়া। আলু খেতিটো কথা আগত ক'লোঁ মই আপোনালোকক। আলু আচলতে মই পাইছিলোঁ, খুৰীদেউ ভাগৰ মাটি থকাৰ কাৰণে ইয়াতে ৰুই থৈ দিছোঁ। এতিয়া দুইজনীয়ে খাবলৈ পাম আৰু। আমাক বিকিবলৈ কৰিবলৈ নালাগে, দুইটা পৰিয়ালে খাবলৈ হ'লে হ'ব। এইবোৰ খুৰীদেউৱে সৰিয়হ কৰিছে। সৰিয়হটো আচলতে পিছতীয়া হ'ল, বৰ বিশেষ ভাল হোৱা নাই। এয়া এবাৰ মাটি চপালে তাৰমানে এডাল বৰ ধুনীয়া হৈছে আকৌ।
এগ্ৰিকালচাৰৰ পৰা আনা এইজোপাত দেখিছে নাই, এইজোপাত 3টা 4টা এনেকৈ লাগিব চাগে। তললৈ কি কৰে কি অঁ পালেং ঘন হ'ল, পালেংখিনি ঘন হ'ল বেছি, ঘন হ'ল আৰু হেৰি হ'ল, এতিয়া বৰষুণ পাব লাগিছিলে এজাক, বৰষুণ পোৱা হ'লে ভাল হ'লহেঁতেন। পালেং, এইফালে মূলা আৰু এইফালে সৰিয়হ, মূলা ধৰা নাই, হেৰি অকল পাত হৈ আছে যে। এইটো কাৰ খগেশ্বৰ ঘৰ নহয় জানো? অঁ সিহঁতৰ ঘৰটো বনালে মানে।